পথালিপাহাৰ অঞ্চলৰ পিঠাগুৰি নিবাসী বিশিষ্ট শিক্ষাবিদ সমাজসেৱক মানিক বৰাৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ। 1949 চনৰ 15 নৱেম্বৰত শিৱসাগৰ জিলাৰ আহতগুৰি মৌজাত প্ৰয়াত শলিয়া বৰা আৰু প্ৰয়াত অকণমান বৰাৰ ঔৰসত জন্মগ্ৰহণ কৰা মানিক বৰাই লখিমপুৰ জিলাৰ পথালিপাহাৰ অঞ্চলৰ পিঠাগুৰি মাজগাঁৱৰ নিবাসী হয় আৰু এই অঞ্চলৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান জৱাহৰ জ্যোতি উচ্চতৰ মাধ্যমিকৰ পৰা ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে। মৃত্যুৰ সময়ত তেখেতে সহধৰ্মিনী এজন পুত্ৰ, দুগৰাকী জীয়ৰী, বোৱাৰী, নাতি নাতিনীসহ আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। 1967 চনতে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে মাধৱদেৱ মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল আৰু 1971 চনত স্নাতক ডিগ্ৰী লাভ কৰে। 1972 চনত প্ৰয়াত ধৰ্মেশ্বৰ লেখাৰ সহযোগত পিঠাগুৰি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান জৱাহৰ জ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী প্ৰধান শিক্ষক হিচাপে নিযুক্তি লাভ কৰে। 1983 চনত বিবাহপাশত আবদ্ধ আৰু দুগৰাকী কন্যা, এজন পুত্ৰৰ পিতৃ বিশিষ্ট সমাজকৰ্মী শিক্ষাবিদ ধৰ্মপ্ৰাণ মানিক বৰাই 16 ডিচেম্বৰৰ পুৱা প্ৰায় 4:45 গুৱাহাটীত চিকিৎসাধীন অৱস্থাতে পৰলোকগামী হয়। সন্ধিয়া মৃতদেহ ঘৰলৈ আহি পোৱাৰ পাছত অঞ্চলটোৰ লোকসকলে তেখেতৰ গৃহত আহি ভিৰ কৰা পৰিলক্ষিত হয়।